অহা মাহৰ পৰা 11 তাৰিখে বেংকত 11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিকটিক আহিব 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব মই এই কথাটো এই কাৰণে কৈছো যে দেউতাৰ যেহেতু মোবাইলটো দেউতাৰ সকলোৰে মোবাইল নাথাকিব পাৰে দেউতাই ভাবিব পাৰে টকাটো ক'ৰ পৰা আহিলে গতিকে আজিৰ পৰা ঘৰত আমি কৈ দিম যে 11 তাৰিখে যিটো টকা বেংকত সোমাব সেইটোৱে হৈছে নিযুত মইনা আৰু এইটো মোবাইল দেউতাৰ মেছেজত যাব বা যাৰ নম্বৰ দিছা তাৰ মেছেজত যাব কিন্তু তোমালোকৰ একাউণ্টতে এই টকাটো সোমাব বেলেগৰ একাউণ্টত এই টকাটো নুসুমায় ইয়াৰ পিছত আমি পইচাটো পাই গৈ থাকিম কেতিয়ালৈকে পাম যে ফাৰ্স্ট ইয়াৰৰ পিছত পৰীক্ষা পাছ কৰি আমি সেকেন্ড ইয়াৰত নাম ভৰ্তি কৰিম সেকেন্ড ইয়াৰত আমি যদি পৰীক্ষা পাছ কৰো তেতিয়া আমি সেকেন্ড ইয়াৰৰ পইচা পাম কিন্তু কোনোবাই যদি ফাৰ্স্ট ইয়াৰৰ পৰীক্ষাত উত্তীৰ্ণ নহয় বা নিজে পঢ়া এৰি দিয়ে তেতিয়া হলে সেকেন্ড ইয়াৰত আমি নিযুত মইনা আঁচনি নাপাওঁ আৰু এটা সৰু ইয়াত শৰ্ত নহয় পৰামৰ্শ যে ছাত্ৰীসকলে তেতিয়া নিযুত মইনা আঁচনি পাব যাৰ বিৰুদ্ধে কোনো অভিযোগ নাথাকিব অৰ্থাৎ অভিযোগ মানে ক্লাছ নকৰা বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ স্কুলত যাক ভাল একাডেমিক এক্টিভিটি বুলি কোৱা নহয় সেই কাৰণে মই ছাত্ৰীসকলক অনুৰোধ কৰিম যে দ্বিতীয় বৰ্ষত এই পইচাটো যাতে আমি পাই থাকো তাৰ কাৰণে প্ৰথম গুৰুত্বপূৰ্ণ নিয়মানুৱৰ্তিতা নিজৰ চাৰিত্ৰিক গৌৰৱ আৰু আমাৰ পৰীক্ষাত পাছ কৰা এই সৰু সৰু শৰ্তকেইটা আমি পূৰণ কৰিব লাগিব আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ যি নিযুত মইনা আঁচনি হাতত তো আপোনালোকে হাতত আৰু বেছি দিন নাই তো 5 দিনমান সময় আছে এই 5 দিনৰ ভিতৰত আপোনালোকৰ বেংকৰ একাউণ্টত পইচাটো সোমাব তো আমাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু এই কথাটো কৈছে নিজ মুখেৰে তো আপোনালোকে কেইদিনমান ৱেইট কৰক তো আপোনালোকৰ নিযুত মইনা আঁচনি যিটো পইচা লাভ কৰাৰ কথা আছিল সেই পইচাখিনি আপোনালোকে বেংকত লাভ কৰিব অতি শীঘ্ৰে তো বহুত মানুহ কিন্তু ৱেইট কৰি আছিল নিযুত মইনা আঁচনি পইচাটো পাবৰ কাৰণে বহুত মানে এতিয়ালৈকে কিন্তু পইচাটো পোৱা নাছিল তো যিসকল মানুহে ৱেইট কৰি আছিল সেইসকল মানুহে নিযুত মইনা আঁচনি যিটো পইচা পোৱা কথা আছিল এই পইচাটো এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু এই ঘোষণাটো কৰিছে তো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে এই নিযুত মইনা আঁচনিৰ ধনটো লাভ কৰিব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ